নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। জয়দেৱৰ মাতৃহৰণ শিৱই পাৰ্বতীক কৈছে। প্ৰথম খণ্ড পদ। ৰামে কবিধবাৰ পুত্ৰ নাম জয়দেৱ, মাতৃ হৰি যেন মতে মিলিল উদ্ভৱ। জন্ম লভিলাত হন্তে তাক গনি পৰি, জয়দেৱ নাম খ্যাত ভৈলা সেহি ধৰি। গণকে গনিয়া তাৰ আগপা চকৈলা, 12 বছৰে সিটো মাতৃক হৰিব। এইমতে পুষি পালি আছে বিধবাই, অনন্তৰে তাৰ 5 বৰ্ষ বহি যায়। 10ম বছৰ অনুক্ষণে গলা বৈ, সেহি বেলা জন্ম পত্ৰ জয়দেৱে পাই। মাতি হৰিবে কহেন জানি জয়দেৱে, আপোনাৰ ৰাজ্য চাৰি গৈলা কোনো ঠাই। এইমতে ভমিলন্ত 12 বৎসৰ, কালে লাগ ধৰি লন্ত মাওক তাহাৰ। সেইকালে বাহ্মণিও শোকাবিস্ত্ৰ ভৈলা, হা জয়দেৱ মোৰ কৈ কলা গি গলা। হৰি হৰি বিধি মোৰ কি ভৈল কপালে, ইহেন সুন্দৰ পুত্ৰ পাইব কোন কালে। তোমাৰ সদৃশ পুত্ৰ কৈ খানি লভিব, তোমাৰ শোকত বাচা প্ৰাণ ৰোৱাইব। হা বাপ কৈত আছা কৈ কলা গি যাও, কাহাক সুধিয়া আজি পুত্ৰ লাগ পাও। কিনো অভাগিনী পুত্ৰ হৰুৱাইলো মই, এহি বুলি বাহ্মণিও শোকতে কান্দয়। খনে উঠে খনে বৈশে খনে মোৰ সাজাই,
খনে জয়দেৱ বুলি আত্ৰাস পাৰয় হা বাপ কৈক গৈলা দয়াৰ কুমাৰ তোৰ সুকে বিয়াকুল হৃদয় আমাৰ এই বুলি বনে বনে বিচাৰন্তে যাই শোকৰ জমকে সতী স্মৃতি জ্ঞান নাই হা প্ৰাণপুত্ৰ বুলি ঠাকুৰন্তে যাই বনৰ মাজত ভূমি ফুৰন্ত সদায় এতহন্তে বিধতাই দুহাকু ঠেকাইলা তেতিখনে দিবা কৰয় অস্ত্ৰাগত্ৰ ভৈলা একয় শস্ত্ৰ তলে দুয়ো চাপিলে ক কাকো কেৱে চিনা জনা নুহিলে প্ৰত্যেক বিধিৰ বিপাক কোনে এৰাইবা পাৰি অৱশ্যে বাসি সিটো মিলে সি ঘৰ কৰি যাৰ যেন হৈব লাগে হৈ আছে পূৰ্বত কোনে এৰাইবাক পাৰে বিধিৰ কপট দেখা জয়দেৱে কৰে মাতৃক হৰণ কেমনে এৰাইব পাৰে বিধিৰ লিখন কৰ্মৰ যিগোত্ৰ ফল জানা প্ৰাণেশ্বৰী নমাগন্তে আপুনিয়ে দেন্ত শ্ৰীহৰি মলমতি চকু তাৰ কাম জ্বলি গলা এত একতে আপোনাৰ মাতৃক হৰিলা। এগৰাকী বিধৱাৰ সন্তান জয়দেৱ আছিলে যে তেওঁ জন্ম হোৱাত গণকৰ হতুৱাই চোৱালে তেতিয়া গণকে গণনা কৰি তেওঁৰ নাম জয়দেৱ ৰাখিলে। গোটেই লোকে জনাজাত আৰু জয়দেৱ বুলি। গণকে আগপাছ সকলো গণনা কৰি পেলাই চাই সেই পত্ৰত লিখিলে, গণনাৰ পত্ৰত, যে 12 বছৰ কালত জয়দেৱে মাতৃক হৰণ কৰিব। বিধৱাই এনেকেই পুহি পালি তেওঁক ডাঙৰ দীঘল কৰিছে। এনেকেই 5 বছৰ হৈ গ'ল। তাৰ লাহে লাহে এনে খুৱাই বোৱাই থাকোঁতেই তেওঁ 10 বছৰ পাৰ হৈ গ'ল সেই জয়দেৱৰ। এতিয়া ল'ৰা ছোৱালী মানুহ বিভিন্ন কৰ্মত থাকে, ইফাল সিফালকৈ চোৱা চিতা কৰোঁতেই তেওঁ ঘৰৰ ভিতৰত নিজৰ জন্মপত্ৰখন পালে। তেওঁ পঢ়ি চাই
পালে যে মাতৃক 12 বছৰত হৰণ কৰিব লাগে। জয়দেৱে ভয় খাই নিজৰ ৰাজ্য এৰি পেলাই আন ঠাইলৈ তেওঁ গুচি গ'লগৈ। তেওঁ এনেকৈয়ে 12 বছৰ কাল বেলেগ ঠাইত ভ্ৰমি ফুৰিছিলে। তাৰপিছত মাতৃক সময় আহি লগ দিলেহি যে মাতৃৰ সেই কালৰ বশত শোকাবিষ্ট হৈ জয়দেৱক বিচাৰি ফুৰিছে। হা জয়দেৱ, তুমি ক'লৈ গ'লা? হৰি হৰি, মোৰ কপালত এই লিখিলেনে তোমাৰ নিচিনা সুন্দৰ পুত্ৰ মই ক'ত পাম? এনেকৈ অনুনয় বিনয় অনেক কান্দিছে যে তোমাৰ নিচিনা সদৃশ পুত্ৰ মই নাপাম আৰু, যে মই তোমাৰ শোকত মোৰ নিজৰ প্ৰাণী হেৰুৱাব লাগিব। এই বুলি বাহ্মণীয়ে বহুত কান্দিছে। হা বাপু, তুমি ক'ত আছা? মই কাক সুধিম? ক'লৈ যাম? ক'ত তোমাক পাম? এনেকৈয়ে অনেক দুখ শোকেৰে যে তোমাক মই হেৰুৱাই অনাথিনী হ'লোঁ। বাহ্মণীয়ে অনেক শোকত ক'ব নোৱাৰা হৈ গৈছে। তেওঁ ক্ষণে উঠিছে, ক্ষণে বহিছে। শোকৰ বেগত ক'ব নোৱাৰি তেওঁ মূৰ্ছাই গৈছে। ক্ষণে জয়দেৱ বুলি আত্মা সাপাৰিছে শোকতে। যে গৰ্ভধাৰী হৈ যেই কৰিছে পালন, সেইহে বুজিতে পাৰে পুত্ৰৰ মৰম। তেওঁলোকেহে গৰ্ভত ধৰি যি ধাৰণ কৰিছে তেওঁলোকেহে পুত্ৰৰ মৰম বুজি পায়, আনে নাপায়। যে তুমি মোৰ দয়াৰ সন্তান, তোৰ শোকত মই ব্যাকুল হৈ ফুৰিছোঁ। যে বনে বনে তোমাক মই বিচাৰি ফুৰিছোঁ। শোকত বাহ্মণীৰ কোনো শ্ৰুতি জ্ঞান নাইকিয়া হৈ গৈছে। যে তোমাক মই ক'ত পাম এইবুলি হিয়া ধগৈ কান্দিছে। এই বনত বিচাৰি ফুৰোঁতেই বিধতাই দুয়োগী তেনেকুৱাতেই আঁতৰৰ পৰা দেখা দেখি হৈছে। সেই সময়ত বেলি অস্তাগত হৈছে, বেলি ডুবিছে আৰু সন্ধ্যাই উপস্থিত হৈছে। এজোপাৰ বৃক্ষৰ তলত দুইজন চাপিছে, কিন্তু কোনো কাকো চিনি নাপায়। বাহ্মণীয়ে আৰু তেওঁ পুত্ৰ বুলি, তেওঁ মাতৃ বুলি নাজানে। যে বিধিৰ বিপাক কোনো এৰাব নোৱাৰে। যিটো হ'বলগীয়া আছে তাক অৱশ্যে গৰাকীয়ে মিলাইহি। যে যাৰ যিটো পূৰ্বত লিখা আছে তাক এৰাবলৈ কাৰো শক্তি নাই। যে জয়দেৱৰ যিটো মাতৃহৰণ আছে, যিটো কপালত লিখা আছে, সি অৱশ্যে আহি তেওঁ দেখা দিলেহি। দৈৱে যাহা কৰে তাহা খন্দাইতেকে পাৰে, পৰম সুবুধি জ্ঞান দৈৱে নষ্ট কৰে। যিমান জ্ঞানীয়ে নহওক সময়ত সকলো নাইকিয়া কৰে গৰাকীয়ে। যিটো হ'ব লাগিছে সেইটোৱে হয়। যে জয়দেৱে লিখন এৰাব নোৱাৰিলে। কৰ্মৰ যিটো ফল ঈশ্বৰ কৃষ্ণক নেমাগিলেও তেখেতে নিজেই ফল প্ৰদান কৰে কৰ্ম অনুসাৰী। যে মলমতী সেই জয়দেৱৰ তেতিয়া কাম জ্বলি গ'ল। জ্বলি তেতিয়াতে তেনেকুৱাতে তেওঁ মাতৃক হৰণ কৰিলে, কিন্তু মাতৃ বুলি নাজানে। শুভাশুভ কৰ্ম যত বিধিৰ ঘটন, ভোগ বিনা ক্ষয় নোহে শাস্ত্ৰৰ লিখন। কালে সি জন্মে পাপ কালতেই মৰে, কালবশই হ'ব জনাই তোমাৰ। আমি সকলো কালৰ বশৱৰ্তী। সেইকাৰণে ঈশ্বৰত সিদ্ধি বেদৰ স্ববিহিত পথে আগবাঢ়িলে সকলোৱে উত্তম হয়। কৰ্ম অনুসাৰী ফল ঈশ্বৰত সিদ্ধি আগবাঢ়িলে সকলো উত্তম হয়। আৰু যাৰ যিটো হ'বলগীয়া সেইটো অৱশ্যে হ'ব। ঈশ্বৰত সিদ্ধি আগবাঢ়িলে সকলো মংগল হয়। ইমানতে ৰাখিছে। কোটি কোটি ঘূৰৈ অপৰাধনীতে কৰয়া মৃদুৰা হয়। হে হৰে মোক ৰাখ হে নমানি, ক্ষমিও কৃপাময়। ৰাম ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ কৃষ্ণ।
গুৰু ৰাম ৰাম ইমানতে ৰাখিছোঁ গুৰু কৃষ্ণ।